নিশা দৃষ্টিকাৰীয়ে চুকাফা প্ৰতিমূৰ্তিত ভাঙি পেলোৱা কাৰ্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া মাৰ্ঘেৰিটাত। মাৰ্ঘেৰিটাৰ হিল ভিউ স্থিত চুকাফাৰ অৱাস প্ৰতিমূৰ্তি নিশা কোনো দৃষ্টিকাৰীয়ে ভাঙি পেলোৱা কাৰ্যক লৈ মাৰ্ঘেৰিটাত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। দুষ্কৃতিকাৰীৰ এই কাৰ্যক তীব্ৰ গৰিহণা চাওলুং চুকাফা প্ৰতিমূৰ্তি পৰিচালনা সমিতিৰ লগতে টাই আহোম জনগোষ্ঠীয় দল সংগঠনৰ। দৃষ্টিকাৰীয়ে পূৰ্বপুৰুষৰ স্বাভিমানত আঘাত হনা কাৰ্যক কোনোপধ্যেই মানি লোৱা নহ'ব বুলি হুংকাৰ প্ৰদান কৰিছে জনগোষ্ঠীটোৰ নেতৃত্ববৰ্গই। চাওলুং চুকাফা প্ৰতিমূৰ্তিত পৰিচালনা সমিতিয়ে দুষ্কৃতিকাৰীৰ বিৰুদ্ধে আজি পুৱা মাৰ্ঘেৰিটা আৰক্ষীৰ থানাত এজাহাৰ দাখিল কৰিছে। পৰিচালনা সমিতিয়ে চাওলুং চুকাফা প্ৰতিমূৰ্তিত সুৰক্ষা ক্ষেত্ৰত বিহিত পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাকো স্মাৰক পত্ৰ প্ৰদান কৰে। এই দুষ্কাৰ্যৰ লগত জড়িত ব্যক্তিক অতি শীঘ্ৰে কৰায়ত্ব কৰি শাস্তি বিহিবলৈ দাবী জনাইছে টাই আহোম জনগোষ্ঠীয় দল সংগঠনসমূহৰ নেতৃত্বই। মাৰ্ঘেৰিটাৰ পৰা কিষাণ আলুঙৰ ৰিপৰ্ট, টাইম 60 অসম। চনত মাৰ্ঘেৰিটা সমষ্টিৰ সন্মানীয় বিধায়ক ডাইৰেক্ট আমি বৰ অসম গহুতা চাওলুং চুকাফাৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি এটা মাৰ্ঘেৰিটা মাছমৰীয়াত প্ৰতিষ্ঠা কৰিবৰ বাবে আমি স্থাপন কৰিবৰ বাবে আমি অনুৰোধ জনাইছিলোঁ আৰু তেখেতে আমাৰ অনুৰোধ ৰক্ষা কৰি ইকো পাৰ্কত মাৰ্ঘেৰিটাত যি ইকো পাৰ্কখন স্থাপন হৈছিলে তাত এটা পূৰ্ণাংগ প্ৰতিমূৰ্তি চুকাফা পূৰ্ণাংগ প্ৰতিমূৰ্তি ইয়াত স্থাপন কৰিছিলে। কিন্তু অতি পৰিতাপৰ কথা, ইমান সুন্দৰকৈ মূৰ্তিটো থকাৰ পিছত যোৱাকালি কোনো দুষ্কৃতিকাৰীয়ে আমাৰ যি স্বৰ্গদেউ চাওলুং চুকাফাই যি হেংদাং লৈ থাকে, ইয়াৰ হেং মানে ইয়াৰ অৰ্থ হ'ল যি তৰোৱালখনৰ যি নালটো কোনো দুষ্কৃতিকাৰীয়ে ভাঙি দিছে নিশাৰ ভিতৰত। এয়া অতি দুৰ্ভাগ্যজনক কথা। আমি এই যিজন দুষ্কৃতিকাৰী এনেধৰণৰ কাৰ্যত লিপ্ত হৈছে বা এনেধৰণৰ কাৰ্য কৰিছে, আমি তেখেতক তীব্ৰভাৱে গৰিহণা দিছোঁ যাতে এই কাৰ্যসমূহ যাতে অনাগত সময়ত যাতে নকৰে। আৰু এটা কথা ক'ব বিচাৰিছোঁ, যদি তেখেতে যদি যিজন দুষ্কৃতিকাৰী বা যিসকলে এনেধৰণৰ কাৰ্য কৰিব বিচাৰিছে, আমি তেখেতলোকক ক'ব বিচাৰিছোঁ যে আপোনালোকে এনেধৰণে মূৰ্তি বা আমাৰ চাওলুং চুকাফা প্ৰতিমূৰ্তি এনেকৈ অবৈধ বা ভাঙি আমাৰ আগত আপোনালোকে নিজে সেৱা প্ৰতিবন্ধ হ'ব। কিয়নো আপোনালোকৰ যদি প্ৰকৃত সাহস আছে আমাৰ লগত যুদ্ধ, আমাৰ লগত মুখামুখি পুংখানুপুংখভাৱে যুদ্ধ কৰিবলৈ আহক। আমি এইটো কথা আমি স্পষ্ট কথা কৈছোঁ যে আমি এইটো নিবিচাৰোঁ যে আপোনালোকে হেংদাংখন লাঠিটো ভাঙি থৈ যাব। আমাৰ বৰ অসমৰ প্ৰতিষ্ঠাতা বৰ অসমৰ গহুতা চাওলুং চুকাফা তেখেতক ভাঙি থৈ যাব। আমি ইয়াত কিন্তু সহ্য নকৰোঁ। আমি গৰিহণা জনাইছোঁ। আমি পুনৰ কৈছোঁ যে এনেধৰণৰ কাৰ্যৰ পৰা আপোনালোকে বিৰত থাকক। আমি এয়া আহ্বান জনাইছোঁ। টাই আহোম সকলৰ এটা প্ৰতিচিহ্ন যিজন স্বৰ্গদেউ চাওলুং চুকাফাৰ প্ৰতিমূৰ্তি আমাৰ ইয়াত মাৰ্ঘেৰিটাত প্ৰথমবাৰৰ বাবে পোনপ্ৰথমবাৰ ভাস্কৰ শৰ্মাদেৱে আমাক টাই আহোমসকলক প্ৰদান কৰিছিল, এটা ভাল উপহাৰ হিচাপে প্ৰদান কৰিছিল। সেই চাওলুং চুকাফাৰ প্ৰতিমূৰ্তিৰ যিখন হাতৰ তৰোৱালৰ হেংদাঙৰ মুঠিটো কোনোবা এজন দুষ্কৃতিকাৰীয়ে আমাৰ জাতিটোৰ অপমান কৰিব চেষ্টা কৰিছে আৰু জাতিটোক কোনোবাই হয়তো আঘাত কৰিব চেষ্টা কৰিছে। গতিকে এই কাৰ্যৰ পৰা যাতে তেওঁলোকে বিৰত থাকে, ভৱিষ্যতৰ দিনত যে টাই আহোম সকলৰ প্ৰতিচিহ্নৰ ওপৰত কোনো যদি বিৰূপ মন্তব্য বা বেয়া কোনো চিন্তা নকৰে তাৰ ওপৰত আহ্বান জনাইছোঁ। গতিকে আমাৰ জাতিটোৰ কাৰণে অতি দুখৰ দিন, যিহেতু মাৰ্ঘেৰিটা ইকো পাৰ্কত প্ৰতিষ্ঠা কৰা আমাৰ চাওলুং চুকাফা প্ৰতিমূৰ্তিটো কোনোবা দুষ্কৃতিকাৰীয়ে হেংদাঙৰ নালটো ভাঙি লৈ যায়। গতিকেলৈ আমি যি দুষ্কৃতিকাৰীয়ে নহওক কিয় আমি তেখেতলোকক গৰিহণা জনাইছোঁ আৰু প্ৰশাসনকো ইয়াৰ দ্বাৰা আমি অনুৰোধ জনাইছোঁ যে আমাৰ চাওলুং চুকাফা প্ৰতিমূৰ্তিটো সুৰক্ষা দিবৰ কাৰণে ব্যৱস্থা কৰে।